দুৰ্নীতিমুক্ত অসম গঢ়াই আমাৰ লক্ষ্য। এটকাও নিদিয়াকৈ যোগ্য প্ৰাৰ্থীক আমাৰ চৰকাৰে চাকৰি দিছে। বা দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাই আমাৰ নীতি। এয়া হৈছে বিভিন্ন সময়ত বিভিন্ন বিজেপি নেতাই জনতাৰ সন্মুখত আওৰাই থকা ভীমৰ বচন। এই কেটেগৰীৰ আটাইতকৈ ডাঙৰ বচন ফাঁকি হৈছে না খাওঁগা না খানে দুংগা। কিন্তু বাস্তৱ আৰু সংলাপৰ মাজত পাৰ্থক্য আছে। আজি আপোনালোকক দেখুৱাম তেনে এটা বাস্তৱ। এজন বিজেপি নেতা পুলকেশ দাস মন্ত্ৰী বিধায়কৰ সৈতে তেওঁৰ আছে সুমধুৰ সম্পৰ্ক। কাৰণ পুলকেশ দাস ভৱানীপুৰ বিধানসভা সমষ্টি তথা নৱগঠিত মানাহ বিধানসভা সমষ্টিৰ হালবাৰী মণ্ডলৰ নৱনিযুক্ত সভাপতি। সেই সুবাদতেই তেওঁৰ উঠা বহা আছে বিধায়ক ফণী শৰ্মা, সাংসদ দিলীপ শইকীয়া প্ৰভৃতি নেতাৰ সৈতে। নেতাৰ সৈতে চিনা পৰিচয় হ'ল যেতিয়া এতিয়া তেওঁৰ কাম কাজৰ অলপ আভাস লোৱা হওক। পুলকেশ দাসৰ কণ্ঠস্বৰ বুলি এইকেইদিন এটা কল ৰেকৰ্ডিং হোৱাটছএপত ভাইৰেল হৈ আছে। তেওঁৰ বিৰুদ্ধে অভিযোগ উঠিছে চাকৰি দিম বুলি টকা লোৱাৰ। ৰ'ব, কল ৰেকৰ্ডিংটো শুনাম, কিন্তু তাৰ আগেয়ে দৃশ্যপটটো এবাৰ বৰ্ণনা কৰিছোঁ। ভৱানীপুৰৰ তেতেলীতলৰ এটা অংগনবাদী কেন্দ্ৰৰ সহায়িকা পদৰ বাবে পুলকেশ দাসে চাকৰি দিব। অনিমা বড়ো নামৰ এগৰাকী প্ৰাৰ্থীৰ বিপৰীতে আন এগৰাকী প্ৰাৰ্থীক চাকৰি দিব বিজেপি নেতা পুলকেশ দাসে। তাৰ বাবে তেওঁ চাকৰি প্ৰত্যাশীৰ পৰা টকা বিচাৰিছে। আৰু 1-2 টকাও নহয়, মুঠ 3 লাখ টকা লাগে পুলকেশক। এই টকা দাবী কৰাৰ পাছতেই প্ৰাৰ্থীৰ আত্মীয়ই ফোন কৰে পুলকেশলৈ আৰু ফোনতেই সকলো কথা উকলিয়াই দিলে। এয়া আছিল দৃশ্যপট। এতিয়া শুনক পুলকেশ দাসৰ কণ্ঠস্বৰ বুলি ভাইৰেল হোৱা কল ৰেকৰ্ডিংটো। হেল্ল' মই আছো বৰ্তমান হাউৰবিঠা। তাৰপিছত এই কিবা টেকলি তলটোৰ পৰা কিবা পইচা লৈছে নেকি কাইবা? কাৰ টেকলি তলতো এটাটো আমাৰ এগেঞ্চত পাৰ্টিটো লোৱা নাই দেখোন। মই আৰু কিবা শুনা পাই আছোঁ তাহোনো পইচা দিছে বোলে। তোৰ এগেইনষ্টৰ অঁ কাই আছিল তোৰ এগেইনষ্টত? কিবা নাম আছিল এইটোৱে দুটাই দে, আমাৰটো দুইজনেৰে, আমাৰটো আৰু তাইয়ে। মই চাই আছো, 1 ছেকেণ্ড তই নাকাটবি ফোনটো। অঁ সেইকাৰণেতো মানে এই মুখটো মাৰি থৈ দিব লাগে না। তেতলি তল আছিল না তোমাৰ? অঁ টেকলি তল। অনিমা বড়ো, অনিমা বড়ো, অজয় নাৰ্জাৰী। অজয় নাৰ্জাৰী আছিল না? এইটো লৈছে নেকি কাইবা? মই চাই আছো, হেল্পাৰ হয় না? হেল্পাৰে। তেতলি তল না ৰাজাবি? নহয় টেকলি তল। তোৰ নামটো তেতলি তল বুলি আছিল না আগতে? টেকলি তলে। মই কিবা এই তিথান অংগনবাড়ীৰ এই কাম যে কৰে কিবা ৱৰ্কাৰজনে, বেলেগ ৱৰ্কাৰজনে এই তিথান কিবা বেনাৰটো মাৰি আনছি, আছে তাতে নামে আছে। এডভাৰ্টাইজ দিয়াটো হাছৰাহে আছে নেকি? নহয়, এডভাৰ্টাইজ দিয়াটো মাৰি দিছে আপোনাৰ। এই কিবা হোৱাটছএপত এডভাৰ্টাইজ মাৰি দিছে না, তাতে হোৱাটছএপত পিছত এইটো পঠাই দিছে মোৰ তাতে, নামটো আছে দে বুলি। তেতলি তল দুটায়ে, দুইজন মাত্ৰ, আমাৰটো আৰু তাইয়ে। ওপৰতে কৰিছে নেকি? কিন্তু নাই, টেনচন ল'বাই নালাগে তই, মই আছো না। সেইকাৰণে অলপমান মই সেইকাৰণে যে কৈছো মুখখন মাৰি থব লাগে, যাতে মোক এটাটো শব্দ যাতে ক'বা নোৱাৰে। মোৰ আৰু মাথা গৰম হৈ গৈছে শুনা পাই, সিদিনাৰ পৰা শুনা পাই আছো, হাল্লাও হৈ গৈছে। একো টেনচন ল'বা নালাগে, মই কৰি আছো না। সেইকাৰণে মুখখন মাৰি থব লাগে, মেইন কথাটো হ'ল সেইটো। ময়ো যোগাৰটো কৰি আছো এই এটা তাতে গৈছিলো, অলপ মাত্ৰ পালো। কেতিয়া কৰবি? এতিয়া মানে দেচোন দে, মই চেষ্টা কৰি কালি ৰাতিপুৱা ফোন কৰি আছো আৰু ইয়াতটো সি তামোল কালি তামোল পাৰব সি, তাৰমানে বাগান আছে 3টা লোৱা। কিমান কোৱা আছিল তাৰ আমাৰ? 2 কোৱা আছিল। তাতটো কমাব পৰা নাযাব। এইটো 2 আছিল। গম পাইছে না? আৰে ভাই, এইগিলা চাকৰি ধেমালি নহয় দে আজিকালি। তাতটো কমাব পৰা নাযাব। দে মই কালি ফোন কৰি আছো হলি। কমপ্লিট কৰি দিবা। ঠিকেই, 3 লাখ টকা পুলকেশক অকলে নালাগে, এই টকাৰ ভাগ হ'ব। এই টকাৰে পুলকেশে মেনেজ দিব ওপৰৰ মানুহক আৰু চাকৰিটো পাবলৈ দাবী কৰা টকা শিকা দি মুখখন মাৰি থব লাগে। এতিয়া কওক, চাকৰি দিয়াৰ নামত 3 লাখ টকা খাব পাৰিবনে পুলকেশ বা ওপৰৰ মানুহে? মন্ত্ৰ হে না খাতা হো না খানে দুংগা। এনেকৈ হলে পুলকেশে চাকৰিৰ বাবে টকা বিচাৰিব নোৱাৰে, আৰু টকা বিচাৰিলেও দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰে পুলকেশৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। কিন্তু আপুনিও জানি আচৰিত হ'ব যে পুলকেশৰ বিৰুদ্ধে এতিয়ালৈকে প্ৰশাসনিক পৰ্যায়ত বাদেই দলীয় পৰ্যায়তো কোনো ব্যৱস্থা লোৱা নাই।
আনকি এটা তদন্তৰো ব্যৱস্থা হোৱা নাই এই মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা আৰু প্ৰধানমন্ত্ৰীৰ না খাউংগা না খানেডুংগাৰ প্ৰকৃত ছবিখন আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ ধন্যবাদ